বন্ধু বান্ধৱী সকল এটা সোণৰ আঙুঠি আৰু টকা 15,000 এটা সোণৰ আঙুঠি আৰু টকা 15,000 লৈ পেলাই উধাও হৈছে আমাৰ ঘৰত থকা বুৱাৰীজনী আৰু গতিকে আপোনালোকক মই কৈ আছো সবিশেষ বৰ্তমান পুলিচত দিয়া গৈছে আৰু তালৈকে এতিয়া মই যাবলৈ ওলাইছো আপোনালোকে ভিডিঅটো চাওক নমস্কাৰ আপোনালোকক এটা কথা ক'বলৈ ওলাইছো একদম এয়া দেখা পাইছে দম খাই আছে কাপোৰ খোপা লৈ আহিছো আৰু এয়া আনি থাকোতে হঠাতে এটা ফোন আহিলে আৰু আচৰিত কথা আচৰিত মই অকনমান আগত এটা ভিডিঅ' দিছিলো সেই ভিডিঅ'টোত আপোনালোকক কৈছিলো কালিও কৈছিলো যে এগৰাকীয়ে দুখ কৰিব গোটেই বুৱাৰীসকলৰ বদনাম হয় আমাৰ ঘৰত যেন আছিলে বুৱাৰীগৰাকী মই আপোনালোকক কৈছিলো অকনমান আমাৰ ৰিলেচন বুলি কৈছিলো কিন্তু ৰিলেচন তেনেকুৱাও নহয় কিন্তু মই এতিয়া আপোনালোকক কথাটো ক'বলৈ ওলাইছো যে সেই বুৱাৰীগৰাকী মাজতে কি হৈছিলে মই কৈছিলো যে ঘৰখনত আছে যেতিয়া নিজৰ বুলি কিবা কিবি এখন সহায় কৰিলে ভাল হয় তাৰ পাছতে সেই কথাটোতে কি ক'লে যে মই নাথাকো মই বাহাতৰ ঘৰত থাকো সম্পৰ্কীয় মই আপোনালোকক কৈছিলো গুচি গ'ল আৰু এই মাত্ৰ খবৰ পালো কৃষ্ণ কি বুলি কম এতিয়া আমাৰ ঘৰত জুনজনৰ লগত বিয়া হৈ আমাৰ ঘৰলৈ আহিছিলে সেইটো হৈছে 2 নম্বৰ স্বামী আৰু এতিয়া অৱশেষত কি কৰিলে কেঁচুৱা চেচুৱাটো এথৈ আহিছিলে মাকৰ লগত আছিলে লৰা সন্তানটো কিন্তু এতিয়া কি হ'ল গম পাইছেনে য'ত আছিলে সেই সম্পৰ্কীয় বায়েকৰ ঘৰৰ পৰা এতিয়া উধাও খালে পলাই গুচি গ'ল তাকো কালে গৈছে গম পাইছেনে এজন কাঠমিস্ত্ৰীলৈ গৈছিল আৰু তেওঁলোকৰ প্ৰেম সূত্ৰ কাঠমিস্ত্ৰীজনৰ লগত আমাৰ ঘৰত থাকোতে বোলে কথা বতৰা পাতিছিলে এতিয়া মোক বায়েকে ফোন কৰি কৈছে যে আপোনালোকৰ ঘৰত থাকোতে তাই সেই মানুহজনৰ লগত কথা বতৰা পাতি আছিলে কেনেকে ক'ত পালেগৈ মই নাজানো সবিশেষ নাজানো আৰু এতিয়া ভাবিছো তেওঁ কৈছে আৰু এনেকুৱা এটা ডাঙৰ ঘটনা কৰিছে এনেকুৱা এটা ডাঙৰ কাম কৰিছে যোন গৰাকী বায়েক সেই বায়েকগৰাকী তেওঁলোকৰ পৰিয়ালৰ বুলি কৈছিলে যে খুৰাক নে বৰ্তাকৰ এনেকুৱা জীয়েক মই ইমান নাজানো আৰু তেওঁৰ পৰা এতিয়া কি কৰিছে 15,000 টকা এটা চুৰ কৰি নিছে আৰু এটা আঙুঠি চুৰ কৰি নিছে আঙুঠি আৰু 15,000 টকা তাৰ পিছতে মোক কৈছে আপোনালোকৰ ঘৰৰ পৰা বাৰু কিবা আনিছিলে নেকি বাইদেউ মই কৈছো মোৰ ঘৰৰ পৰাটো তেনেকে একো নিয়া নাই আৰু মই এতিয়া আপোনালোকক কম দুদিন মই ইয়াত খুৱালো দেই দুদিন মই ইয়াত শুবলৈ দিলো তাৰ পিছতে মই অকনমান মানে মোৰ নাই ইয়াত শুবলৈ নিদো যেহেতুকে মোকো অকন ফ্ৰী লাগে হয় তাৰ পিছতে কি হ'ল মই ইটো পাৰ্টত শুবলৈ দিলো আপোনালোকক দেখাইছো ইটো পাৰ্টত শুবলৈ দিলো আৰু তাত শুবলৈ দিয়াৰ পাছত মই এইফালে আহিব নোৱাৰাকে দৰজাখনৰ হুক মাৰি থওঁ আৰু মোৰ পৰানো চুৰ কৰিবলগীয়া কি আছে যি কিপত আছে মই পিন্ধিয়ে থাকো তাৰ পাছতে এতিয়া আপোনালোকে কওকচোন দুখ কাৰ গাত এগৰাকী বুৱাৰীয়ে দুখ কৰিব গোটেই বুৱাৰীবিলাকৰ গাত মানে চেকাটো পৰে আৰু সেই গৰাকীক এতিয়া মই আশ্ৰয় দি পেলাই বহুত ডাঙৰ কাম ভুল কাম কৰিছিলো আৰু আপোনালোকে মোক বাৰে বাৰে কৈ আছিলে যে মা কেতিয়াও অচিনাকি মানুহক নাৰাখিব আৰু মানে ভাগ্য ভাল ভগৱান মোৰ লগত আছে কাৰণে এতিয়া কি হ'ল মানে মোৰ পৰা একো নিব নোৱাৰিলে আৰু এতিয়া মই কোৱা শুনিছো বেংগলৰ নে কোলে গৈছেগে বুলি কৈছে আৰু পুলিচত দিছে কাৰণ পইচা আৰু আঙুঠিটো লৈ গৈছে পুলিচত দিছে আৰু এনেকুৱাকে মানে একদম কাণত ধৰিছো কেতিয়াও মই তেনেকুৱা মানুহ আৰু নাৰাখো একদম ডাঙৰ কথা আপোনালোকে মোক বহুত কৈ আছিলে নাৰাখিব আৰু মোৰ লগত যেন কেনেকুৱা এটা ঘটনা নহলেহেঁতেন তাৰ কোনো মানে নাই কিন্তু ভগৱান আছে কাৰণে আজি মোৰ লগত সেইখিনি হ'ব নোৱাৰিলে আগতীয়াকে গুচি গ'ল চাওক মোৰ পৰা আৰু গৈ পেলাই ক'ত কি ঘটনা কৰি পেলাই কেনেকে গ'লগে দেখা পাইছেই নহয় শুনিছেই নহয় এতিয়া আপোনালোকক মই কৈছো চাওকচোন প্ৰথম স্বামী ঢুকালে বুলি কোৱা শুনিছিলো কিন্তু দেই প্ৰথম স্বামীজন তাৰ পাছতে এইজনলৈ আহিলে এইজনৰ লগতো এতিয়া কিমান দিন ছমাহো নাথাকিলে আকৌ এজন বেলেগলৈ গ'লগৈ গতিকে ইয়াক কি মানে আকৌ যে বেলেগ এজনলৈ গ'লগৈ কি মানে আৰু কিন্তু চাও আমাৰ ঘৰত আছে যদিও চাদৰ মেখেলা একদম এনেকুৱাকে মানে আপোনালোকে ধৰিবই নোৱাৰিব কেমেৰাৰ আগত ওলাবলৈ লাজ কৰে আপোনালোকে ধৰিবই নোৱাৰিব যে একদম এইগৰাকী মানুহে এনেকুৱা এটা জঘন্য কাম কৰিব পাৰে এনেকুৱা একদম সতী সাবিত্ৰী দেখাই থাকিব এনেকুৱা মানে একদম কেমেৰাৰ আগত আহিলে মানুহে এবাৰ মোৰ বিষয়ে কিবা ক'ব আমুক কিন্তু উৰহি গছৰ উৰটো এইবিলাক যে 2 নম্বৰী কৰি আছে এইবিলাক ধৰা পৰিব বুলিয়ে কেমেৰাৰ আগত ওলোৱা নাছিলে মেইন কথাটো সেইটোৱে এতিয়া গম পালো আৰু মই এতিয়া তালৈকে যাম পটাপট কামখিনি কৰি লওঁ সামৰি সুতৰি বহুত আছে কাপোৰ এইবিলাক কাৰণ ধুই পেলাই এতিয়া শুকালে মানে সেইকাৰণে মই বোলো সামৰি থওঁ এতিয়া নাপাৰো আৰু একদম ভুকুখনো কপি আছে এওঁক কোৱা নাই আৰু আমাৰ ঘৰৰ কাকো কোৱা নাই ক'লে মানে মোক এনেকুৱাকে গালি দিব তুমি কি মানুহ ৰাখিছিলা এই ঘৰত আমুক তামুক বহুতখিনি কিবা ক'ব আৰু এটা ভুলতো আপোনালোকক আৰু এটা কথা কওঁ দেই ভুলতো আপোনালোকৰ ঘৰত কোনোবা যদি এনেকে মানুহ থাকি পেলাই যদি কয় যে ভাতকেইটা বনাও চিনাকি মানুহৰ কথা কোৱা নাই অচিনাকি মানুহে যে কিছুমানে কয় ভাত কেইটামান বনাও মই আজি ভাতকেইটা বনাও দিয়ক বুলি কৈ পেলাই ভাত বনাবলৈ যদি যে আপোনালোকে কিন্তু সাৱধান একদম সাৱধান কিয় সাৱধান জানেনে কিবা খুৱাই দিব
কিবা খুৱাই দিব একদম এইটো সঁচা কথা কিবা খুৱাই দিব গতিকে আপোনালোকৰ কথাটো কলো আপোনালোকে মোক বচালে কাৰণ আপোনালোকে মোক কৈ আছিলে অচিনাকি মানুহ নাৰাখিব আৰু যেতিয়া প্ৰথম কি জানেনে কেমেৰা যেতিয়া নোলাও বুলি কৈছে তেতিয়া মানে মই কৈছো কি নহয় আহিলা বুলি গমেই পালে আৰু মানে এদিন মানে মই অকনমান এনেকে উলিয়াইছিলো লখিমপুৰ বিয়াখনলৈ যাওঁতে অকনমান উলিয়াইছিলো তাই মানে সেইখিনিতে মুখখন উফুনাই আছে মুখখন মানে উফুনাই থাকে মানে কেমেৰা আগত নোলায় এতিয়া চাওকচোন কেনেকুৱা জঘন্য কাম কৰিছে কেমেৰা আগত ওলাবলৈ লাজ কৰা মানুহ এতিয়া আকৌ 3জন স্বামীলে বিয়া হৈছে 3জনেই হ'ল এজনৰ সৈতে 3জন হ'ল গতিকে নিবুকিয়ে ভাঙে গাঁও ৰচকিয়ে পাতে গাঁও সেইখাই কথা কলো বাকি প্ৰিয় বন্ধু বান্ধৱী সকল একদম বহুত মানে কাম আছে আৰু কি বুলি কম এই কামখিনি সামৰি কাপোৰ কানিখিনি ধুনীয়াকৈ জাপি কৰি মই আপোনালোকক লগ পাম একদম নতুন এটুকুৰ জেগাত আৰু জুনে যি কৈ থাকক আৰু মোৰটো মইহে বুজি পাওঁ হয়নে নহয় মোৰটো মইহে বুজি পাওঁ যিমান ট্ৰেন্ডিং কেলেংকাৰী নাৰীয়ে মোৰ ওপৰত যি বিৰূপ মন্তব্য দি থাকক জুনে যি কৈ থাকক কিন্তু ভগৱানে কিন্তু মোক হাত পাতি ধৰে দেই ভগৱানে হাত পাতি ধৰে এইটো বাৰু কম ডাঙৰ ঘটনা হৈছেনে ময়ো কেতিয়াবা কি কৰোঁ কৰবালৈ ফুৰিবলৈ গ'লে কৰিলে আহি পেলাই য'তে ত'তে চেইন খাৰু ফুলি খুলুকাই থৈ দিওঁ আৰু সেইটো কথা কি জানানে মই কিন্তু মোৰ ৰুমত সোমাবলৈ তেনেকৈ পাৰ্মিশ্যন দিয়া নাছিলো পটককৈ ৰুমত সোমাই নাহে আৰু যদি সেইখিনি মই ক'লোহেঁতেন ক'ত কি থাকে কি বস্তু থাকে ক'ত কেনেকৈ থওঁ সেইখিনি যদি জানিলেহেঁতেন হয়তো মোৰ পৰাও তেনেকৈ চুৰ কৰি পেলাই উধাও হ'লহেঁতেন কিন্তু আজি একো ভগৱানৰ কৃপাত কৰিব নোৱাৰিলে এতিয়া মই বেয়া লাগিছে তেওঁ কথাখিনি কওঁতে কাৰণ সেয়া তেওঁ ক'ৰবাত কিবা মানে পোৱা পইচাই নে কি তেনেকুৱা মানে আনি থৈছিলে দিবলৈ নাপালে আৰু সেইখিনি কথা গম পায় মানে সেইকাৰণে আপোনালোককো কৈছোঁ দেই আপোনালোকে মোক সাৱধান কৰিছে ময়ো আপোনালোকক এটা কথাই কৈ থওঁ পইচা পাতিৰ ক্ষেত্ৰত যিমানে আপোন মানুহ নহওক কিয় আপোনালোকে কিন্তু কেতিয়াও নক'ব ক'ত থওঁ ক'ৰ পৰা আনিছোঁ ক'ত কিমান পইচা আছে সেইখিনি কিন্তু কেতিয়াও নক'ব বাকী এয়া দেখা পাইছেনে জাপি থৈ গৈছোঁ আৰু তাৰপিছতে কামখিনি মানে বহি পেলাই পড়লে কাপোৰ জপাটো থাকি যাবগৈ সেইকাৰণে এতিয়া কামখিনি মানে জাপি আপোনালোকৰ ওচৰত কৈছোঁ আৰু এই দৰ্জা ঘৰ চবফালে মাৰি লৈছোঁ কি জানে এই প্ৰথম দিনাখন যেতিয়া আমাৰ ঘৰত আহিছিলে সেই মহিলাগৰাকী মহিলা বুলিয়ে কৈছোঁ বাৰু যেতিয়া আহিছিলে তেতিয়া আমাৰ ঘৰৰ মানুহ কোনেও থাকিব দিয়া নাছিলে বিশেষকৈ মানে আমাৰ এওঁ কৈ আছিলে চাবা কিন্তু কাৰণ কি জানানে মই মানুহক মানে একে নিজৰ বুলি লৈ লওঁ পটককৈ আৰু চব কথা কৈ দিওঁ অন্তৰৰ কথা কৈ দিওঁ ক'ত কি আছে কি নাই চব তেনেকুৱা কথা কৈ দিওঁ এদিন নে দুদিন ভাতো বনাইছিলে ভাত মানে চাহ বনাবলৈ দিছিলোঁ পাকঘৰত আৰু সেইটো বাকী মানে এইটো কৰা সিটো কৰা মানে অন্য নহয় শাক চব্জি কেইটাকে কাটি দিয়া তেনেকুৱা কাম কৰোঁতে কৰিবলৈ দিওঁতে সেই তেনেকৈ গুচি গ'ল এতিয়া আকৌ তৃতীয়জন স্বামীৰ ওচৰলৈ তেওঁ ঢাপলি মেলিলে গতিকে সেইখিনিকে ক'লো একদম বুকুখনো ধপধপাই আছে এনেকুৱা গালি দিব মই যদি কথাটো কৈ দিওঁ ভিডিঅ'টো চালে বৰ বেলেগ কথা ভিডিঅ'টো চালে যি কৈ থাকক কিন্তু মানে এতিয়া আগতীয়াকৈ কোৱা নাইকিয়া মোলৈ যেতিয়া বায়েকগৰাকীয়ে ফোন কৰিছিলে আৰু চাওক সেইদিনাখন যোৱা দিনাখনো তাই মোক পালোংগে বুলি ফোন কৰা নাই বায়েকেহে কৈছে পালেগে কাৰণ মইহে ফোন কৰি পেলাই সুধিছোঁ পালেগে নে নাই মানে ইমানেই মানে হেৰি ধৰণৰ কথা সেইকাৰণে কৈছোঁ আমি হাঁহি মাতি থাকিব পাৰোঁ আমাৰ পেটত একো কুচত কপত নাই কিন্তু যিবিলাক মানুহ একাংশৰ কথা কৈছোঁ নিবুকা হৈ থাকে নহয় সেই নিবুকা মানুহবিলাকৰ কিন্তু দেখা পালে নহয় কেনেকুৱা কাম কৰে বহুত সাংঘাতিক কাম কৰিব পাৰে দেই গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল লগ পাই আছোঁ অকণমান দেৰিকৈ ৰ'ব